অমাৱস্যা নিশা আছিল। শ্মশানত বাবা এজনৰ লগত যজ্ঞত বহি আছিল ধীৰেন। এখোজ দুখোজকৈ পায়েলৰ শব্দ বজি উঠিছিল। কলা চুলিৰে মুখ ঢকা ছোৱালী এজনী ধীৰেনৰ কাষত থিয় হৈছিলহি। আজিৰ পৰা বহু বছৰ আগৰ কাহিনী। ধীৰেনে কোনোমতে অটো এখন ভাড়া মাৰি ঘৰখন চলাই আছিল। বহুত সমস্যাই যে সিহঁতৰ ঘৰখনৰ পিছ নেৰা হৈছিল। সেইদিনাখন নৱেম্বৰ মাহৰ 23 তাৰিখ আছিল। ভাড়া মাৰি ৰাতি ঘৰ আহি আছিল ধীৰেন। আজি কেইবাদিন ধৰিও ভালদৰে সি অটোখনৰ ভাড়া পোৱা নাই। বহুতো চিন্তা কৰি কৰি আহি আছিল সি। তেতিয়া নিশা 10মান বাজিছিল। আহি থাকোঁতেই দূৰৈত মানুহ এজনক দেখা পালে। ভালদৰে মন কৰাত গম পালে এজন বাবা। দেখিলে ৰখাবৰ বাবে ছিগনেল দি আছে। ওচৰ আহি পোৱাত সি অটোখন ৰখাই বাবাজনক কৰবাত যাব নেকি সুধিলে। তেতিয়া বাবাজনে অলপ আগলৈ যাম বুলি ক'লে। সি বাবাজনক সুধিলে, আপুনি ভাড়া দিবনে? তেতিয়া বাবাজনে ক'লে, তোক যি লাগে মই তোক সেয়াই দিব পাৰিম, কিন্তু বৰ্তমান মোৰ হাতত পইচা নাই। তাৰ কথা শুনি ধীৰেনে হাঁহি হাঁহি ক'লে, হ'ব দিয়ক, পইচা নিদিলেও নাই, মই আপোনাক থৈ আহিমগৈ। এনেও মোৰ দিনকাল ভাল চলি থকা নাই। সেই বুলি কৈ বাবাজনক গাড়ীত উঠাই ধীৰেন আগবাঢ়িল। অলপ দূৰ গৈ এখন শ্মশানৰ ওচৰত বাবাজনে গাড়ীখন ৰখাৰ কথা ক'লে। ধীৰেনে গাড়ীখন ৰখালে। গাড়ীখনৰ পৰা বাবাজন নামিল। যোৱাৰ আগত পুনৰ ধীৰেনক ক'লে, তোক যি লাগে তাই তোক সকলো দিব, আৰু যদি তোক সকলো লাগে তেনেহলে অহাকালি ৰাতি 12 বজাত তই আহি যাবি শ্মশানলৈ। তোৰ সকলো আশা পূৰ হ'ব। সেই বুলি কৈ বাবাজন শ্মশানৰ ভিতৰত সোমাল। বেছি ভাবি নাথাকি ধীৰেনো তাৰ পৰা ওলাল। ঘৰত গৈ হাত মুখ ধুই ভাত খাই লৈ ঘৈণীয়েকৰ লগত বহি অলপ কথা পাতি শুবলৈ ওলাল। ৰাতিটো সি বাবাজনে কোৱা কথাবোৰ ভাবি থাকিল। নিশাটো তেনেকৈয়ে পাৰ হ'ল। পিছদিনা দিনটো কাম কৰি ৰাতি ঘৰলৈ আহি আছিলে সি। হঠাতে বাবাজনে কোৱা কথাখিনি মনত পৰিল তাৰ। সেই কথাবোৰ ভাবি সেই শ্মশানৰ ফালে আগবাঢ়িল। গৈ গৈ শ্মশানৰ বাহিৰত গাড়ীখন ৰাখিলে। সেই এন্ধাৰ পৰিৱেশটো জিলিৰ মাতেৰে ভয়াল কৰি তুলিছিল। এখোজ দুখোজ কৰি ধীৰেন ভিতৰলৈ আগবাঢ়িল। অলপ দূৰ গৈ দেখে সেই বাবাজনে কিবা যজ্ঞ কৰি আছে। ওচৰত গৈ ধীৰেনে মাত দিলে। তালৈ চাই বাবাজনে তাক যজ্ঞটোত বহিব দিলে আৰু সুধিলে, তোক তাই ধন সম্পত্তি সকলো দিব, ভূত ভৱিষ্য বৰ্তমান সকলোৰেই খবৰ দিব তোক, কিন্তু তই তাই কথা শুনিব লাগিব। তই পাৰিবিনে? সেই বুলি সোধাত ধীৰেনে পাৰিম বুলি ক'লে। লগে লগেই মন্ত্ৰৰ উচ্চাৰণ হ'ল। সময় গৈ তেতিয়া নিশা 12 বাজিছিল।
তাৰ হাতত বাবাজনে এডাল হাড়ৰ মালা তুলি দিলে। অলপ সময়ৰ পিছত এখোজ দুখোজ কৰি ছোৱালীজনী আহি তাৰ ওচৰত থিয় হ'লহি। লাহে লাহে ধীৰেনে গৈ তাৰ ডিঙিত মালাডাল পিন্ধাই দিলে। মালাডাল পিন্ধাই দিয়াৰ লগে লগেই তাই ধীৰেনৰ কাণত কিবা এটা ক'লে। সকলো শেষ হোৱাৰ পিছত বাবাজনে ধীৰেনক ক'লে, আজিৰ পৰা তাই তোৰ কাষতে থাকিব। তোৰ বিচৰা সকলো তাই তোক দিব, কিন্তু তই তাইৰ কথা নুশুনিলে তোৰ বিপদ হ'ব। সেই বুলি কৈ ধীৰেনক তাৰ পৰা যাবলৈ দিলে। পিছদিনাখন ধীৰেন ভাড়া মাৰিবলৈ গ'ল। আহি আহি এজন মানুহ তাৰ অটত উঠিলহি। তেনেতে সেই ছোৱালীজনীয়ে তাৰ কাণত কিবা এটা ক'লে। সেই কথাষাৰ শুনি ধীৰেনে লগে লগে মানুহজনক ক'লে, কালিলৈ আপুনি বহুত সম্পত্তি পাব, আপোনাৰ গোটেই জীৱন ধন্য হ'ব। তাৰ এই কথা শুনি মানুহজন হাঁহিবলৈ ধৰিলে। বেছি গুৰুত্ব নিদি তাক গাড়ীখন চলাবলৈ ক'লে। সময় বাগৰি গ'ল। পিছদিনাখন সেই মানুহজন আহি ধীৰেনৰ ঘৰ ওলালহি। ধীৰেনক টকাৰে ভৰি থকা এটা বেগ দিলে। ইমানবোৰ টকা দেখি ধীৰেন পাগল হৈ গৈছিলে। ধীৰেনৰ ঘৈণীয়েকো আচৰিত হৈ গৈছিলে। ধীৰেনৰ ঘৈণীয়েকে তাক সুধিলে, আপুনি ইমানবোৰ টকা ক'ৰ পৰা পালে, কি কৰিলে আপুনি? কিন্তু ধীৰেনে খঙতে তাইক গালি পাৰিবলৈ ধৰিলে। ওলাই গৈ দোকান এখনৰ পৰা মদ আৰু মাংস কিনি আনি সি জন্তুৰ দৰে খাবলৈ ধৰিলে। সেই দৃশ্য দেখি ঘৈণীয়েক আচৰিত হ'বলৈ ধৰিলে। তেনেতে ঘৈণীয়েকে সুধি উঠিলে, আপুনি কেতিয়াৰ পৰা মদ খোৱা হ'ল আৰু আজি আপুনি এই জন্তুৰ দৰে খাইছে যে? ধীৰেনৰ খং উঠি গ'ল। খঙত ক্ৰোধিত হৈ ঘৈণীয়েকক ক'লে, আজিৰ পৰা তই যদি আৰু মোক এনেকুৱা কথা সোধ, তোৰ কথা কিন্তু ভাল নহ'ব, মই কৈ দিছোঁ। আৰু আজিৰ পৰা তই বেলেগ ৰুমত শুবি, তই মোৰ লগত নুশুবি। সেই বুলি কৈ ধীৰেনে মাংসবোৰ চুবাবলৈ ধৰিলে। তাৰ এনে কাৰ্যত ঘৈণীয়েকৰ সন্দেহ হ'ল। দিন বাগৰি গ'ল। দিনে দিনে ধীৰেনৰ অহংকাৰ বাঢ়িবলৈ ধৰিলে। টকা পইচাৰে ভৰি পৰিছিল তাৰ ঘৰখন, কিন্তু তাৰ ওচৰে পাজৰে থকা সেই ভালপোৱা মানুহবোৰ সকলো তাৰ পৰা দূৰ হ'বলৈ ধৰিছিলে। ঘৈণীয়েকে কিবা এটা গম পাইছিলে। ঘৈণীয়েকে গৈ গৈ সেই বাবাজনক বিচাৰি পালে। সকলো কথা খুলি ক'লে। পিছদিনাখন সেই বাবাজন ঘৰ ওলালহি। মন্ত্ৰৰে উদযাপন কৰি এটা চক্ৰ সাজিলে। সেই চক্ৰত ধীৰেন আৰু তাৰ ঘৈণীয়েকক বহিবলৈ দিলে। যজ্ঞ আৰম্ভ হ'ল। মন্ত্ৰৰ উচ্চাৰণৰ লগে লগে কৰ্ণপিশাচনী আহি থিয় হ'লহি। তাক ভয় খুৱাব ধৰিলে। ধীৰেন কঁপি কঁপি ভয়ত হাবাথুৰি খাই গৈছিলে। এনেকুৱা লাগিছিল যেন তাৰ জীৱটো ওলাই যাব। কিন্তু তাক বাবাজনে কৈছিলে, মন্ত্ৰ পঢ়ি শেষ নোহোৱালৈ যাতে সেই চক্ৰৰ পৰা সিহঁত ওলাই নাহে। বহু সময় যোৱাৰ পিছত যজ্ঞ পূৰণ হ'ল। বাবাজনে ছাই অলপ গোটেই ঘৰতে ছটিয়াই দিলে। সেই ভস্ম ধূলাৰ লগে লগে কৰ্ণপিশাচিনী ঘৰৰ পৰা নাইকিয়া হ'বলৈ ধৰিলে। তেতিয়া ধীৰেনে কান্দি কান্দি বাবাজনক ক'লে, মোৰ ভুলৰ বাবে মোক ক্ষমা কৰি দিব বাবা। এই বুলি কৈ ধীৰেন কান্দোনত ভাঙি পৰিল। লাহে লাহে ধীৰেনৰ ঘৰখনো ভাল হৈ আহিবলৈ ধৰিলে।